ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আশাৰ খবৰ। পৰীক্ষিত চুতীয়া নামৰ ঢকুৱাখানাৰ এজন যুৱকৰ ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ। নেপালত অনুষ্ঠিত হ'ব লগা 17 বছৰ অনূৰ্ধ্ব থাৰ্ড ইণ্ডো নেপাল T20 ফ্ৰেণ্ডশ্বিপ কাপ 2024-25ৰ বাবে নিৰ্বাচিত হৈছে ঢকুৱাখানাৰ পৰীক্ষিত চুতীয়া। ভাৰতীয় ক্ৰিকেট দলৰ বি টীমৰ হৈ খেলিবলৈ পৰীক্ষিত নিৰ্বাচিত হোৱাৰ লগতে দলৰ ভাইচ কেপ্টেইন হিচাপেও নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ লগতে ৰাজ্যবাসী। ঢকুৱাখানা সোণাৰী চাপৰিৰ আৰক্ষী চকীৰ অন্তৰ্গত ন কুৰৈগুৰি গাঁৱৰ প্ৰেম ভামুক চুতীয়া আৰু নিৰ্মালী পেগুৰ পুত্ৰ পৰীক্ষিতৰ এনে সফলতাত এতিয়া আনন্দৰ জোৱাৰ উঠিছে পৰিয়ালৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমীসকলৰ মাজত। গুৱাহাটীৰ খানাপাৰাৰ লিটল ষ্টাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ উইকেট কিপাৰ বেটছমেন পৰীক্ষিত চুতীয়াৰ এই সফলতাত মহকুমাবাসী উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই ভাষাৰে প্ৰকাশ কৰিবই পৰা নাই। আশা কৰিছিলোঁ তাৰ হেঁপাহ আৰু আগ্ৰহ দেখি, তাৰ চেষ্টা দেখি ভাবিছিলোঁ এদিন এনেকুৱা এটা ৰিজাল্ট আমাৰ ঘৰখনলৈ, ৰাজ্যলৈ, গাঁওখনলৈ এনেকুৱা এটা বাৰ্তা আনিব বুলি। কিন্তু ইমান সোনকালে যে আহিব এইটো ভবা নাছিলোঁ। হ'লেও এতিয়া ইমান ঘপককৈ আহিলে ৰিজাল্টটো পাই আমাৰ ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া মই প্ৰথম মই তাৰ একাগ্ৰতা, চেষ্টা আৰু ভগৱানৰ আশীৰ্বাদ আছে তাৰ ওচৰত, সেইটো কাৰণে সি ইমানখিনি আগবাঢ়িছে। লগতে মাক দেউতাকৰ যিখিনি তাক সুবিধা কৰি দিলে সময়মতে খেলপথাৰলৈ যাবলৈ, তাৰ কাৰণে মই মাক দেউতাকক ধন্যবাদ জনাইছোঁ। লগতে তাৰ খেলৰ গুৰুজনক মই নমস্কাৰ জনাইছোঁ। সি যাতে ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত সেৱা কৰিছোঁ। তাৰ বাবে লাগিব ওচৰ চুবুৰীয়া সকলোৰে আশীৰ্বাদ, অসম ৰাজ্যৰ সকলোৰে যেন তাক আশীৰ্বাদ কৰে, ৰাজ্যৰ লগতে দেশৰ সকলোৰে আশীৰ্বাদ থাকিলে সি নিশ্চয় আৰু অলপ আগবাঢ়ি যাব বুলি মই ভাবি সিমান প্ৰতিনিধি হিচাপে আৰু লগতে আমি পৰিয়ালৰ বৰ্তাকো হওঁ, এনেকুৱা এটা অনুকূল পৰিৱেশৰ জন্ম লৈ দেশৰ গৌৰৱ বা আমাৰ ৰাজ্যখনৰ বা আমাৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি সপোনতো নভবা এটা আনন্দ আজি সন্মুখীন হ'লোঁ। তাৰ কাৰণে আমি ইয়াৰ তেওঁলৈ আশীৰ্বাদ থাকিল আৰু ভৱিষ্যতে সকলো অসমবাসী বা আমাৰ জ্ঞাতি কোনোবা সকলোৱে যেন তেওঁ আশীৰ্বাদ দিয়ে আৰু ভৱিষ্যতে পদে পদে উন্নতি কৰিব পাৰে তাৰে কামনা কৰিলোঁ। চুতীয়া, মোৰ ঘৰ নকুৰগুৰি গাঁও, 2 নম্বৰ কুৰগুৰি। পৰীক্ষিত এখন ঘৰতে জন্ম, এখন চোতালতে খেলা ধূলা কৰি LP স্কুলত ক শ্ৰেণী পঢ়াৰ পাছত বাপেকৰ তাত গাড়ী চলোৱা সময়ত কৰ্মসূত্ৰে ল'ৰা তালৈ গ'ল, গুৱাহাটীলৈ গ'ল। কিন্তু তাতে সি খেলা ধূলা কৰি বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ স্থান লাভ পোৱাৰ লগত মোৰ বহুত আনন্দিত। ঘিলামৰাৰ পৰা দীপাংকৰ চেতিয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।